10টা 10:30 মই আগফালে বহি আছিলোঁ। হয় এনেকুৱাতে দুজন মানে হিন্দী ভাষী ল'ৰা দেই, ল'ৰা মানুহ এনেকৈ হেৰি লৈ পেলাই বেগ এটা লৈ পেলাই আহি পেলাই মোক ক'লে যে মেডাম আমি ডেমো কৰিব আহিছোঁ, এনেকুৱা পলিচৰ কিবা মানে পাউডাৰ কিছুমান কাৰণে হয় আহিছে, গতিকে পলিচ কৰিব নেকি? তাৰপিছত আপুনি যদি ভাল পায় তেতিয়াহ'লে আপুনি অনলাইন অৰ্ডাৰ দিব পাৰে। হয় মই প্ৰথমতে ইণ্টাৰেষ্ট দেখুওৱা নাই। তাৰপিছতে সিহঁতে ক'লে যেন আমি ৰূপটো কিবা এটা দিয়কচোন, আমি চাফা কৰিম। চাফা কৰোঁতে মই কামৰ এটা মানে হেৰি উলিয়াই দিলোঁ। উলিয়াওঁতে পলিচ ভালকৈ কৰিলে সিহঁতে। তাৰপিছতে পলিচ কৰাৰ পিছত কৈছে আমি সোণৰো কৰিব পাৰোঁ, কিন্তু সোণৰটো মানে মই এইখিনি হেৰি কৰিলোঁ, কিন্তু সোণৰটো মই ইণ্টাৰেষ্ট দিয়া নাই। এতিয়া তলতে এটা থিয় হৈ আছে, এটা বহি আছে মানে তলত। সি যোনটোৱে মানে থিয় হৈ আছে সি মানে মোক কৈ আছে যে এনেকৈ দিয়ক আমি হেৰি কৰিব পাৰিম, পলিচ হৈ যাব। মই অলপমান তাক মন দিয়া নাই। আৰু তেতিয়া মানে মই সোঁহাতখনত বালা এডাল আছিলে, বালাডাল অলপমান লুজ। তলত কি কৰি থাকোঁতে বহি থাকিলে মানে প্ৰত্যেক মই মানে নিজে গম নাপালোঁ, বালাডাল টানি লৈ সিহঁতে মানে মিনিটো ৰোৱা নাই, ছেকেণ্ডত সিহঁতে বাইকত উঠি গুচি গ'ল, ওলাই গুচি গ'ল। মই মানে নিজেও গম নাপাওঁ। আপোনাক তাৰমানে কি সোণ ৰূপ চাফা কৰিম বুলি কৈছিলে আৰু তেওঁলোকে? প্ৰথমে পলিচ কৰিবলৈ আহোঁ, আমি সোণ ৰূপ বুলি নহয়। আৰু তাৰপিছত মই চাইন এটাও দিছোঁ তেওঁলোকক। আচ্ছা যেতিয়া সিহঁতে কপিখনত চাইন কৰিব দিলে তেতিয়া মানে মই চিয়ৰ হৈ গ'লোঁ, হয়তো সিহঁতৰ ল'ৰা ছোৱালী ষ্টুডেণ্টবোৰ আহে সেইটো বুলি ভাবিলোঁ।